আজি মই আলোচনা কৰিম MDC পার্ট 3 অর্থাৎ বায়ো রিসোর্স এন্ড ট্রেডিশনাল নলেজৰ চেপ্টার নাম্বার 4 ৰ ভেরি ইম্পর্টেন্ট কোশ্চিন এন্ড এনসার। তো ইয়াতে এছামিজ আৰু ইংলিছ উভয় মিডিয়ামত দিয়া হৈছে। এইবোৰ 24ত আহি যোৱা, তো গোটেইবোৰ তোমালোকে পঢ়ি যাবা। বায়ো ৰিসোর্স এক্সাম জানুৱাৰী মাহতে আছে, গতিকে ইয়াত শর্ট কোশ্চিন আৰু বড কোশ্চিন এছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামত দিয়া হৈছে। ইয়াতে আছে কিছুমান যে এচিষ্টেণ্ট অফ আ হাৰ্নেট ইন ৰেহিনো এশিঙীয়া এটা সিংহৰ গড় নিম্নলিখিত গুৰুতৰভাৱে বিপদাপন্ন প্ৰজাতি নহয়। 1 নম্বৰত আছিলে যে কোনটো বিপদাপন্ন প্ৰজাতি নহয় কোনটো। 1 নম্বৰত আছিলে বাঘ, 2 নম্বৰত আছিলে সিংহ আৰু 3 নম্বৰত আছিলে এশিঙীয়া এটা সিংহৰ গড় এছিয়াটিক ওৱান হৰ্নড ৰেহিনো। গতিকে অপশ্যন নম্বৰ 3 টো কাৰেক্ট হ'ব। এক্সপ্লেনেশ্যন দিছে ইয়াতে, ব্যাখ্যা এছামিজ উভয়তে দিয়া হৈছে। সুমাত্ৰাৰ গড়, ভাজা গড় আৰু উত্তৰ বগা গড় সকলোবোৰ আইচিয়ান ৰেড। গতিকে ইয়াত এক্সপ্লেইন দিয়া হৈছে। 3 নম্বৰটো হৈছে গেণ্ড অৰ্থাৎ দৈত্য পাণ্ডা কি, গেণ্ড পাণ্ডা কি। দৈত্য পাণ্ডা হৈছে অপশ্যন আছিল, তো কারেক্ট অপশনটো হ'ব ফ্ল্যাগশিপ প্রজাতির এক আদর্শ উদাহরণ। 2 নম্বর 3 নম্বরটো কারেক্ট। এক্সপ্লেনেশন দেওয়া হয়েছে ইয়াতে, দৈত্যপাণ্ডা ফ্ল্যাগশিপ প্রজাতির এক আদর্শ উদাহরণ, ফ্ল্যাগশিপ স্পেসিসাইজ। আৰু অপশ্যন নম্বৰ কিছুমান আছিলে প্রজাতির এক আদর্শ উদাহরণ এক্সপ্লেনেশন এ ফ্ল্যাগশিপ স্পেসিস। ব্যাখ্যা ফ্ল্যাগশিপ প্রজাতি হৈছে এনে এক প্রজাতি যাক সংৰক্ষণৰ বিষয়ে এটা প্ৰতিনিধিত্ব কৰে। নৃতাত্ত্বিক হোৱাট ইজ ইথনোজুলজি ভেরি ইম্পর্টেন্ট আছে এইটো। নৃতাত্ত্বিক প্ৰাণীবিজ্ঞান কি, ইংলিছ এছামিজ উভয়তে আছে। নৃতাত্ত্বিক প্ৰাণীবিজ্ঞান ইংলিছত দ্য ষ্টডি অফ পাষ্ট এণ্ড প্ৰেজেণ্ট ইণ্টেৰিলেশ্যনশ্বিপছ বিটুইন হিউমেন কালচাৰ্ছ এণ্ড এনিমেলছ। এছামিজত মানৱ সংস্কৃতি আৰু প্ৰাণীৰ বিষয়ে আছে। ইয়াতে তলতো আছে। 20 নম্বৰত আলফা আৰু বিটাৰ মাজৰ পাৰ্থক্য। আলফা এণ্ড বিটাৰ বৈচিত্ৰ্যৰ মাজত পাৰ্থক্য আছে। ইংলিছ এছামিজ উভয়তে দিয়া হৈছে। ইয়াতে আলফা বৈচিত্ৰ্য আৰু বিটা বৈচিত্ৰ্য দুয়োটাই দিয়া হৈছে। আৰু এটা আছে গামা বৈচিত্ৰ্য, তো এইটো পঢ়ি যাবা। এইটো ইয়াতে দিয়া হোৱা নাই, পিছৰবাৰ মই দিম গামা বৈচিত্ৰ্য কেনেকুৱা হয়। কাঠবিহীন বনজাত সামগ্ৰীৰ কেইটামান উদাহৰণ কেতিয়াবা আহি যায়, যে কাঠ নথকা কি বস্তু আছে বা কি বনজাত বস্তু আছে কাঠ নাথাকে যে। উদাহৰণস্বৰূপে মৌ, ঔষধি ফল, বাদাম, বাঁহ, বেত, ৰেজিন এইবোৰো আহে। কাঠবিহীন বনজাত সামগ্ৰী। এক্সপ্লেনেশ্যন আছে। ষ্টেট দ্য ডিক্লেৰেশ্যন ক্ৰাইটেৰিয়া অফ দ্য আইউচিএনৰ বিষয়ে আছে। ইয়াতে আইউচিএন ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। আইউচিএনৰ ফুল ফৰ্মটো আহি যায় কেতিয়াবা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN। ৰামচাৰ চাইটৰ ওপৰত এটা 80 টকা আহে। ৰামচাৰ চাইটৰ ওপৰত এটা 80 টকা লিখা। ৰামচাৰ চাইট কেনেকুৱা কি, ৰামচাৰ চাইট হৈছে ৰামচাৰ কনভেনশ্যনৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বুলি মনোনীত কৰা এক, এটা আছে জিনিয় সহায়িক বেনিফিটছ আউটলাইন এণ্ড মেথডছ, যে প্ৰক্ৰিয়াকৰণ অন্তৰ্ভুক্ত পদ্ধতিবোৰ কেনেকুৱা, জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰা বৰ্ণনা দিছে, খাদ্য প্ৰক্ৰিয়া অন্তৰ্ভুক্তকৰণ, কানিং জলবিস্ফোৰণ, বৰা চাউল আৰু বাঁহৰ অংকুৰৰ ব্যৱহৃত অংশ, বৰা চাউল আৰু বাঁহৰ বিষয়ে, বৰা ৰাইচ এণ্ড বেম্বো শ্বটছ। 1 নম্বৰত আছে
যে বৰা চাউল আৰু বাঁহৰ কেনেকুৱা কি ব্যৱহাৰ, বৰা চাউল আৰু বাঁহৰ অংকুৰ, বৰা চাউল জৈৱ বৈচিত্ৰ্যৰ হটস্পটবিলাক বিবেচনাৰ বাবে গুৰুত্বপূৰ্ণ কাৰকবোৰ উল্লেখ কৰা। জৈৱ বৈচিত্ৰ্য হটস্পটৰ বিষয়ে আলোচনা কৰা। ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা, এইটো আহে যে ৰাষ্ট্ৰীয় উদ্যান অফ আসাম, নেশ্যনেল পাৰ্ক অফ আসামৰ, এটা আহিছিল 24ত, যে 8খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কাজিৰঙা, মানাহ, নামেৰি, ওৰাং, দিহিং, বুঢ়া, এনেকে আছে 8খন মান।